বিষয় যে আমাৰ সভাপতিগৰাকী 85ৰ ঊৰ্ধ্ব এজন ব্যক্তি, যিজন ব্যক্তিয়ে কথাবোৰ অকণমান খেলিমেলি কৰি ক'বলৈ লৈছে, কিয়নো মিয়াই কেতিয়াও আমাৰ অসমীয়া ভাষাক জীয়াই ৰখা নাই। তেওঁ কৈছে যে মিয়াইহে আমাৰ অসমীয়া ভাষাক জীয়াই ৰাখিছে, চৰ চাপৰি মিয়াসকলে আমাক ভাষাক জীয়াই ৰাখিছে। তেওঁলোকক অবিহনে অসমীয়া সাহিত্য বোলা অসমীয়া ভাষা জীয়াই থাকিব নোৱাৰে। কিন্তু এইটো দুৰ্ভাগ্যজনক কথা। এইটো সকলোৱে ধিক্কাৰ দিছে, অসমৰ সকলো মানুহে ইয়াক ধিক্কাৰ দিছে। আৰু অসমীয়া সকলো লোকে কৈছে যে এই কথা ভাগি তেখেতৰ ব্যক্তিগত কথা, অসম সাহিত্য সভাৰ এই কথা নহয়। গতিকে অহা 7 অক্টোবৰত আমাৰ মাজুলী অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সভা বহিব। তাত এই বিষয়ে আলোচনা হ'ব। প্ৰয়োজন হ'লে আমি সভাপতিৰ ওপৰতো ইয়াৰ ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। এই বিষয় যে আমাৰ সভাপতিগৰাকী 85ৰ ঊৰ্ধ্ব এজন ব্যক্তি, যিজন ব্যক্তিয়ে কথাবোৰ অকণমান খেলিমেলি কৰি ক'বলৈ লৈছে, কিয়নো মিয়াই কেতিয়াও আমাৰ অসমীয়া ভাষাক জীয়াই ৰখা নাই। তেওঁ কৈছে যে মিয়াইহে আমাৰ অসমীয়া ভাষাক জীয়াই ৰাখিছে, চৰ চাপৰি মিয়াসকলে আমাক ভাষাক জীয়াই ৰাখিছে। তেওঁলোকক অবিহনে অসমীয়া সাহিত্য বোলা অসমীয়া ভাষা জীয়াই থাকিব নোৱাৰে। কিন্তু এইটো দুৰ্ভাগ্যজনক কথা। এইটো সকলোৱে ধিক্কাৰ দিছে, অসমৰ সকলো মানুহে ইয়াক ধিক্কাৰ দিছে। আৰু অসমীয়া সকলো লোকে কৈছে যে এই কথা ভাগি তেখেতৰ ব্যক্তিগত কথা, অসম সাহিত্য সভাৰ এই কথা নহয়। গতিকে অহা 7 অক্টোবৰত আমাৰ মাজুলী অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সভা বহিব। তাত এই বিষয়ে আলোচনা হ'ব। প্ৰয়োজন হ'লে আমি সভাপতিৰ ওপৰতো ইয়াৰ ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।